हेलो गाइस, वेलकम टू माई अनादर भिडिओ। बंधुसकल आपलोके जाने मोर घर तेजपुरत काली माने परहि मानत नगाँव डिस्ट्रिक्टर आपुनार ताराबाड़ी गाँवखনৰ नाम और रूपही बजारर अंतर्गत फोन करिছিলে दादा एजने। दादाजনৰ नाम হৈছে रिजाउल। तेखेतসকলে मोर भिडिओ चाই কেনে তেখেতসকলে এটা ফাৰ্ম কৰিবলৈ অনুগ্ৰহ কৰিছে আৰু আগবাঢ়ি আহিছে আৰু তেখেতে এটা ফাৰ্ম আৰম্ভ কৰিছে আৰু তেখেতে মোক ফোন যোগেদি জনোৱা মতে তেখেতসকলৰ ফাৰ্মখনত লোকেল মুৰ্গীৰ পোৱালি যিটো অৰিজিনেল আছে এইটো 100টা পোৱালি ফাৰ্মখনৰ ভিতৰত ভৰাইছিলে। তো বন্ধুসকল কি হ'ল, সিহঁতৰ মুৰ্গীবিলাক যেতিয়া 7 দিন বয়স হৈছে পোৱালিবোৰৰ 7 দিনৰ পৰা 8 দিন তেতিয়া মুৰ্গীৰ পোৱালিবোৰ মডেলিটি হ'বলৈ ধৰিছে। বন্ধুসকল মোৰ তাত ভিডিঅ' আছে, দাদাই ভিডিঅ' দিছে। বন্ধুসকল ভিডিঅ' মোৰ তাত আছে, ভিডিঅ' দি দিম আপোনালোকক, গম পাব ভিডিঅ' চালেই। বন্ধুসকল মুৰ্গীৰ পোৱালিবোৰ মডেলিটি হ'বলৈ ধৰিছিলে। বন্ধুসকল বেমাৰ হৈছিলে যে সিহঁতৰ মুৰ্গীবিলাক যিটো ব্লেক কালাৰৰ ডায়েৰিয়া হ'বলৈ ধৰিছিলে আৰু মুৰ্গী মৰিবলৈ ধৰিছিলে। তো বন্ধুসকল আমি তেখেতক মেডিচিন দিছোঁ। সিহঁতে আগতে বহুতো মেডিচিন খুৱাইছে। বন্ধুসকল মেডিচিনৰ ফটো মোক দিছে, নামো কৈছে, কিন্তু মই এই মেডিচিনৰ ফটোটো নিদিওঁ আৰু মেডিচিনৰ নামো নকওঁ, কাৰণ ক'লে সেইটো বেয়া হ'ব, বেলেগৰ বিজনেছ হয়, তাত মই একো নকওঁ। কিন্তু মই যিটো মেডিচিনৰ কথা ক'ম সেইটো আপোনালোকে শুনি ল'ব। বন্ধুসকল মই তেখেতক সিহঁতে জনোৱা মতে কৈছে যে সিহঁতৰ 100টা পোৱালিৰ ভিতৰত 60টা অৰ্থাৎ 60 মুৰ্গী মৃত্যু হৈ গৈছে। বন্ধুসকল 60টা মুৰ্গী মৃত্যু হৈ গৈছে, 60টা মুৰ্গী মৰি গৈছে। মানে সিহঁতে বহুতো ঔষধ খুৱাইছে কিন্তু ভাল হোৱা নাই। তো মই বন্ধুসকল ইহঁতক এটা মেডিচিনৰ নাম দিছোঁ, যিটোৰ নাম হৈছে ৰেষ্ট্ৰিকটেল। বন্ধুসকল ৰেষ্ট্ৰিকটেল লিভোফ্লক্সাচিন ফৰ্মুলাত আহে এণ্টিবায়'টিক, সেই এণ্টিবায়'টিকটোৰ নামটো দিছোঁ আৰু সিহঁতে মই কোৱা মতে তেনেকৈ ব্যৱহাৰ কৰিছে। ৰেষ্ট্ৰিকটেল এণ্টিবায়'টিক, এই এণ্টিবায়'টিকটো দিয়াৰ লগে লগে তেখেতে মোক ধৰক 6 ঘণ্টামান পিছত মোক ফোন কৰিছে। ফোন কৰিলে কৈছে যে দাদা ৰেষ্ট্ৰিকটেল দিছোঁ, এতিয়া মুৰ্গীখিনি দেখা পাইছোঁ অলপ ভাল হৈ আছে। মই কৈছোঁ যে লাহে লাহে ঠিক হৈ যাব। পিছত তেখেতে 24 ঘণ্টা পিছত মোক জনোৱা মতে মুৰ্গীকেইটা পূৰা ভাল হৈ গ'ল। অলপ আছে, কিন্তু ৰেষ্ট্ৰিকটেল দি থাকিলে এইটো ঠিক হৈ যাব। তো বন্ধুসকল তেখেতৰ মুৰ্গীবিলাক ঠিক হৈ গৈছে আৰু প্ৰব্লেম নাই। তো মই ৰিজাউল বা ৰেকিবুল সেই দাদাজনক মই ক'বলৈ ধৰিছোঁ যে প্লিজ আপোনালোকে আমাৰ ভিডিঅ'খনৰ কমেণ্টত কমেণ্ট কৰি মোৰ ভিউৱাৰ্ছসকলক জনাই দিব যে মুৰ্গীকেইটা সঁচা ভাল হৈছে নে নাই আৰু কি মেডিচিন খুৱাইছিলে, মই কি মেডিচিন দিছিলোঁ এইটো জনাই দিব আৰু আপোনালোকে কৈ দিব। তো বন্ধুসকল আৰু এজন দাদাই কমেণ্ট কৰিছিলে যে আমি টাৰ্কি মুৰ্গী লৈছিলোঁ কেইটামান। তো তেখেতে টাৰ্কি মুৰ্গীৰ ৰেটটো জানিবলৈ বিচাৰিছিলে যে টাৰ্কি মুৰ্গীৰ ৰেটটো কিমান। তো প্ৰথমতে সেইজন দাদাক আমি আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ আৰু ক'বলৈ বিচাৰিছোঁ যে আমি টাৰ্কি মুৰ্গী 100 টকাত 6টা লৈছিলোঁ। সৰু সৰু পোৱালি 3 দিনৰ পোৱালি 100 টকাত 6টা লৈছোঁ। তো বন্ধুসকল এইখিনি আছিলে আমাৰ ভিডিঅ'। যদি ভিডিঅ'খন ভাল লাগি থাকে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ কৰি ল'ব। ধন্যবাদ।